এভৰিৱান গুড ইভিনিং। মই আজি ভিডিঅ'টো ষ্টেচনৰ পৰা ষ্টাৰ্ট কৰিছোঁ, যিহেতু ইলেকশ্যন আছে, সেইটো কাৰণে ঘৰলৈ আহিছিলোঁ। এয়া ট্ৰেইনত উঠিলোঁ, যিহেতু ইমান মানে বহিবলৈ চিট নাই, লাষ্টতে অকণমান বহিবলৈ পালোঁ। তাৰপৰা গৈ আছোঁ আৰু তাৰপৰা আহি 4:30 পালোঁহি। পাই পিনে ইয়াত বেটেৰী ল'লোঁ, এতিয়া গৈ আছোঁ আৰু ঘৰলৈ। তাৰপৰা এয়া পালোঁহি আৰু পাই ইয়াত টেম্পুৰ কাৰণে টেম্পুখন ৰখাই দিছোঁ, যিহেতু মানুহ অহা নাই। বহুত টাইম ৰখি আছোঁ আৰু নাই বোলো আধা ঘণ্টামান ৰখি তাৰপৰা এয়া গধূলিয়ে হৈ গ'ল আৰু এয়া ঘৰলৈ গৈ আছোঁ আৰু যিহেতু বহুত টাইম ৰখিলোঁ ন, মানুহ নাই এয়া যিহেতু ইলেকশ্যনৰ সময়। তাৰপৰা এয়া গৈ আছোঁ এতিয়া এয়া চব সন্ধিয়াই লাগিলে, সেইখিনি সময়ত গৈ আছোঁ আৰু ঘৰলৈ। তাৰপৰা এয়া আহি পালোঁহি আৰু নামিলোঁ, টেম্পুৰ পৰা নামি কৰি তাৰপৰা এয়া ভাত পানী যিহেতু বনাই থৈছিলে, দাইল, তাৰপৰা লোকেল চিকেন তেনেকৈ আৰু তাৰপৰা এয়া বাচন ধুবলৈ আছিলে, বাচন ধুই তাৰপৰা এয়া ভাত বাঢ়িব লৈছিলোঁ। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো বিদায় লৈছোঁ। অকণমান ফটো মাৰিলোঁ, কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। এটা চিম্পুল ব্লগ। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।